অৱশেষত অখিল গগৈৰ প্ৰকৃত চৰিত্ৰটো বাহিৰ হ'ল। মানুহ প্ৰকৃতিৰ অখিল গগৈ দিনক দিনে অসহিষ্ণু হৈ আহিছে। ভাই ভাইৰ মাজত সংঘাত লগাই সমাজক ৰক্তলীলাত স্নান কৰাব বিচাৰিছে নেকি অখিলে? মোগলক কচু কটা দিয়া আহোমৰ ৰাজধানী শিৱসাগৰৰ বিধায়ক অখিল গগৈ দিনক দিনে অসহিষ্ণু আৰু জান্তৱ হৈ আহিছে। সকলো মানৱীয় প্ৰমূল্যবোধ হেৰুৱাই সাময়িক লাভৰ আশাত অখিল গগৈয়ে অসমত যি ঘৃণাৰ ৰাজনীতি বিয়পাবলৈ আৰম্ভ কৰিছে, সেই ৰাজনীতিয়ে সমাজখনক যে উচ্ছৃংখল কৰি তুলিব সেয়া ধৰুক। সাময়িক লাভৰ তাগিদাত অখিল গগৈয়ে সকলো গাম্ভীৰ্যতা আৰু ৰুচিবোধ শুলকাই আৰম্ভ কৰা চৰম ঘৃণনীয় ৰাজনীতিত হতবাক সকলো। লখিমপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই অখিল গগৈয়ে কৈছে, বিজেপিক ভোট দিয়া মুছলমান কেইটা কাফেৰ। বিজেপিৰ পিছে পিছে ঘূৰিবলৈ লৈছে। যদি এটা মুছলমান মানুহে এজন মুছলমান মানুহে যদি বিজেপিক ভোট দিয়ে, সি তাৰ নাম হ'ব কাফেৰ। কেৱল কাফেৰতে শেষ কৰা নাই অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে, বিজেপিক ভোট দিয়া সকলক টিকা চেলাই বেট দিব লাগে। মই শুনিছিলো যোৱা লোকসভা নিৰ্বাচনত আমাৰ এই সমষ্টিৰ পুৰণি নাওবৈচা সমষ্টিৰ কিছুমান মানুহে বিজেপিক ভোট দিছে। বিজেপিক ভোট দিয়া যিকেইজন মুছলমান, বিজেপিক ভোট দিয়া মুছলমানজনক গাঁৱৰ মানুহে ধৰি একদম টিকা চলাই বেট দিব লাগে। এই বাঁহৰ যে লেকেছো, বাঁহৰ যে এচাৰি লৈ কিটিপ দি দিব লাগে। হয়নে নহয়? ইয়াত বিজেপিক কোনোবাই ভোট দিব নেকি? মুছলমানৰ ভোটৰ বাবে ব্যাকুল হৈ পৰা অখিল গগৈয়ে বিজেপিক ভোট দিয়া মুছলমানক কেনেকে বেটাব লাগে তাকো অংগী ভংগীৰে দেখুৱাই দিছে। এই অখিল গগৈ আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ মাজত পাৰ্থক্য কি? কিয় ইমান ৰুচিবোধহীন অখিল গগৈ? কেৱল ৰাজনৈতিক মুনাফা লাভৰ চিন্তাত মছগুল হৈ থকা অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰহে আচৰণ এনেকুৱা। সেইবাবেই সমালোচনাৰ কাঠঘৰাত অখিল গগৈ। শিৱসাগৰে অসমক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰে। সেই শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁ অপমানিত কৰিছে। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে আৰু এই জাতিৰ যদি কোনোবা তেওঁ মানে বংশধৰ বুলি তেওঁ নিজকে ক'ব বিচাৰে, সেই জাতিটোক যেতিয়া তেওঁলোকৰ ভোট, তেওঁলোকৰ অন্য দিশ লৈ যি ধৰণৰ মন্তব্য, আচলতে আমি ধিক্কাৰো দিছোঁ আৰু ঘৃণাও লাগিছে অখিল গগৈৰ প্ৰতি। এনেকুৱাও মানুহ ইমানো তুষ্টিকৰণৰ বাবে ইমানো তললৈ যাব পাৰেনে বাৰু? এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু, কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল, এই মলটো চাফা হৈ নাযায়। ভিতৰৰ মলটো অখিল গগৈ ডাঙৰীয়া আছে। হয়তো অসমখনক আৰু দ্বিখণ্ডিত কৰি বা অসমখনক তেখেতসকলে লগ লাগি এই যিটো সোণাৰ বাংলাৰ কথা চলি আছে বা অন্য এখন পাকিস্তান বনোৱাৰ তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰ আছে, তাত অখিল গগৈ ডাঙৰীয়াহঁতৰ নিচিনা ব্যক্তিৰো হয়তো তাকে প্ৰকাৰে প্ৰত্যক্ষভাৱে নহ'লেও অপ্ৰত্যক্ষভাৱে হয়তো ক'ৰবাত তেওঁলোকৰ মানে মানসিক তেওঁলোকৰ এটা সমৰ্থন আছে। কিন্তু সম্ভাৱ্য বিপদ দেখা পায় চতুৰ অখিল হঠাৎ প্ৰগতিশীল হৈ পৰিল। কাফেৰ শব্দটো ব্যৱহাৰ কৰি হেনো ভুল কৰিছিলোঁ। অখিল হেনো গ্লানিত ভুগিছে। মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব। মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ। এই বাক্যটো মোৰ ভুল আছিলে। এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে। কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল, এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা, এনেকুৱা ধৰণৰ বক্তব্য
কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল AIDF প্ৰধান বদৰুদ্দিন আজমলৰ স্থান লৈ বিৰোধীৰ ভোট কাটাৰৰ ভূমিকা মিহিকৈ পালন কৰি থকা অখিল গগৈৰ ৰাজনীতি আৰু অংক অসমৰ ৰাইজে হয়তো বুজিব এটা কথা অখিল গগৈয়ে মনত ৰখা উচিত কিছুমান ভুলৰ ক্ষমা নাই স্বাৰ্থপৰ আৰু ঘৃণাৰ ৰাজনীতি কৰা ৰাজনীতিক সদায় সাময়িক ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত